ইণ্ডিগো ৰাইটাৰ হৈছে লুইচ ফিছাৰ লুইচ ফিছাৰে লিখা দ্য লাইফ অফ মহাত্মা গান্ধী নামৰ বুকখনৰ পৰা তুলি দিয়া এটো এটা পাৰ্ট আৰু এই বুকখন টাইমছ এডুকেশ্যনেল সাপ্লিমেন্টে গান্ধীৰ ওপৰত লিখা বেষ্ট বুক হিচাপে ৰিভিউ কৰিছে বা পৰ্যালোচনা কৰিছে এতিয়া আহো ইণ্ডিগো ৱৰ্ডটো মিনিংলে ইণ্ডিগো মানে এবিধ কালাৰ ইণ্ডিগো ৱৰ্ডটোৰ মিনিং হৈছে এটা কালাৰ বুজায় এটা ৰং বুজায় ঘন নীলা ৰামধেনু হাতুটা ৰঙৰ ভিতৰত ঘন নীলাও এটা কালাৰ এতিয়া আমাৰ লেসনটোত ইণ্ডিগো হৈছে এবিধ ক্ৰপ এবিধ শস্য আৰু এই শস্যবিধ এই কালাৰটো এই ঘন নীলা কালাৰটো পাবৰ কাৰণে কৰা হৈছিল এতিয়া আমি গম পালো ইণ্ডিগো মানে হৈছে এবিধ শস্য এবিধ ক্ৰপ যেটো খাবৰ কাৰণে কৰা হোৱা নাছিল এই কালাৰটো পাবৰ কাৰণে কৰা হৈছিল এতিয়া লেসনটোলে আহো When I first visited Gandhi in 1942 at his ashram in Sewagram in Central India, যেতিয়া মই ফাৰ্ষ্ট গান্ধী Central India Sewagramot থকা তেওঁ আশ্ৰমত 1942 ভিজিট কৰো he said তেওঁ কৈছিল I will tell you how it happened that মই তোমাক কম এয়া কেনেকৈ ঘটিল যে I decided to urge the departure of the British যে মই ব্ৰিটিছৰ ডিপাৰ্চাৰ ক্ষেত্ৰত জোৰ দিবলৈ সিদ্ধান্ত কৰিলো it was in 1917 এয়া 1917 ৰ এটা ঘটনা যে লুইচ ফিছাৰে গান্ধীক সেন্ট্ৰেল ইণ্ডিয়াৰ সেৱাগ্ৰামত থকা তেওঁ আশ্ৰমত 1942 যেতিয়া ফাৰ্ষ্ট ভিজিট কৰিছিল তেতিয়া গান্ধীয়ে কৈছিল যে তেওঁ আগত মানে লুইচ ফিছাৰৰ আগত কব তেওঁ কেনেকৈ সিদ্ধান্ত লৈছিল ব্ৰিটিছৰ ডিপাৰ্চাৰ ক্ষেত্ৰত ব্ৰিটিছে ইণ্ডিয়া এৰি গুছি যাব লাগে তাত জোৰ দিবলৈ কেনেকৈ সিদ্ধান্ত লৈছিল হিয়া কব আৰু হিয়া কেতিয়া ঘটিছিল 1917ত He had gone to the December 1916 annual convention of the Indian National Congress Party in Lucknow. তেওঁ গৈছিল এতিয়া ইয়াত লুইচ ফিছাৰৰ কথা কোৱা নাই ইয়াত কৈছে গান্ধীৰ কথা হি মানে থাৰ্ড পাৰসনত এতিয়া গান্ধীৰ কথা কোৱা হৈছে যে গান্ধীয়ে গৈছিল 1916ত ডিসেম্বৰত ইণ্ডিয়ান নেশনেল কংগ্ৰেছ পাৰ্টিৰ যিখন এনুৱেল কনভেনশন হৈছিল লক্ষ্ণৌত তালৈ তেওঁ গৈছিল There were 2,301 delegates and many visitors. তালৈ 2,301 জন delegate গৈছিল বা প্ৰতিনিধি গৈছিল আৰু বহুতো ভিজিটৰ গৈছিল During the proceedingৰ সময়ত যে তেওঁলোকৰ মিটিং শেষ হ'ল কনভেনশন শেষ হ'ল আৰু কনভেনশন শেষ হোৱাৰ পাছত যিখন প্ৰসিডিং কাৰ্য বিৱৰণী লিখা হয় সেই কাৰ্য বিৱৰণীৰ সময়তে গান্ধী ৰিকাউণ্ট কৰিছিল a peasant came up to me এজন peasant মোৰ ওচৰলৈ আহিছিল looking like any other peasant in India যিজন দেখাত ইণ্ডিয়াৰ any other peasantৰ দৰে আছিল poor and emaciated poor আছিল আৰু emaciated আছিল বা খুব ক্ষীণ আছিল and said I am Rajkumar Shukla আৰু সেই poor peasant জনে নিজৰ ইন্ট্ৰোডাকশন দি কি কৈছিল যে মই ৰাজকুমাৰ শুক্লা I am from Champaran মই চম্পাৰণৰ পৰা আহিছো and I want you to come to my district আৰু মই আপুনি মোৰ ডিস্ট্ৰিক্টলৈ অহাটো বিচাৰো Gandhi had never heard of the place গান্ধীয়ে কেতিয়াও সেই চম্পাৰণ নামৰ প্লেছৰ বিষয়ে শুনা নাছিল It was in the foothills of the towering Himalayas near the kingdom of Nepal ইয়াছিল towering Himalayasৰ উচ্চ হিমালয়ৰ পাদদেশত ফুটহিল মানে হৈছে যেটো প্লেন এৰিয়া হে প্লেন এৰিয়াটি আছিল নিয়াৰ দা কিংডম অফ নেপাল কিংডমৰ ওচৰত নেপাল যিখন সাম্ৰাজ্য হে সাম্ৰাজ্যৰ ওচৰত এতিয়া ইয়াত আমি পালো যে গান্ধীয়ে 1916 ডিসেম্বৰত লক্ষ্ণৌত ইণ্ডিয়ান নেশনেল কংগ্ৰেছ পাৰ্টিয়ে কৰা যিখন এনুৱেল কনভেনশন মানে কংগ্ৰেছ পাৰ্টিৰ যিখন এনুৱেল কনভেনশন বা বাৰ্ষিক অধিৱেশন হৈছিল সেই অধিৱেশনলৈ তেওঁ গৈছিল আৰু তালৈ 2301 জন ডেলিগেট গৈছিল আৰু বহুতো ভিজিটৰ গৈছিল আৰু কনভেনশন হৈ গৈছিল তাৰ পাছত যিখন কাৰ্য বিৱৰণী চলি আছিল সেই কাৰ্য বিৱৰণী সময়তে গান্ধীয়ে
কৈছিল যে এজন পিজেন্ট তেওঁ ওচৰলৈ আহিছিল যিজন দেখাত আন যিকোনো ইণ্ডিয়াৰ আন যিকোনো এজন পিজেন্টৰ দৰে আছিল তেওঁ পোৰ আছিল আৰু তেওঁ খুব ইমেচিয়েটেড বা খুব ক্ষীণ আছিল আৰু তেওঁ নিজৰ ইন্ট্ৰোডাকচন দি কৈছিল যে তেওঁ ৰাজকুমাৰ শুক্লা আৰু তেওঁ চম্পাৰণৰ পৰা আহিছে আৰু তেওঁ গান্ধীক তেওঁ ডিস্ট্ৰিক্ট ভিজিট কৰাটো বিচাৰে আৰু তেতিয়ালৈকে গান্ধীয়ে সেই ঠাইডোখৰৰ নাম শুনা নাছিল আৰু এই ঠাইডোখৰ আছিল সেই প্লেচ ক'ত আছিল যে নেপাল কিংডমৰ ওচৰত টাৱাৰিং হিমালয়জৰ পাদদেশত এই ঠাইখন আছিল আণ্ডাৰ এন এনচিয়েন্ট এৰেঞ্জমেণ্ট পুৰণি এটা ব্যৱস্থাৰ মতে The Champaran peasants were sharecroppers. Champaranor peasant বিলাক sharecropper আছিল. Sharecropper মানে হৈছে এজন tenant, এজন riot, নাইবা এজন farmer. যিজনে ৰেন্টলে মানে ৰেন্ট দিব লাগে যেতিয়া তেওঁ এজন ল্যান্ডলৰ্ডৰ পৰা মাটিত লৈ খেতি কৰে আৰু তাৰ আধা শস্য ৰেন্ট হিচাপে মানে ল্যান্ডলৰ্ডজনক দি দিব লাগে এতিয়া পুৰণি এটা ব্যৱস্থাৰ মতে সম্পাৰণৰ পেজেন্ট বিলাক শেয়াৰ ক্ৰপাৰ আছিল যে ল্যান্ডলৰ্ডৰ পৰা হতে মাটি লৈছিল খেতি কৰিছিল আৰু এজ ৰেন্ট তাৰ এটা পাৰ্ট হে পদৰ শস্য প্ৰডাক্ট যিমান প্ৰডাক্ট কৰিছিল হতে তাৰ এটা পাৰ্ট ৰেন্ট হিচাপে দিব লগা হৈছিল Rajkumar Shukla was one of them. Rajkumar Shukla tenekwa ejon peasant asil. Tenekwa ejon sharecropper asil. He was illiterate but resolute. He asil illiterate, okhikhit manu asil but resolute, khub diho manu asil. He had come to the Congress session. He Congress session ole ahisil to complain about the injustice of the landlord system in Bihar. Bihaৰৰ যেটো ল্যান্ডলৰ্ড সিস্টেম যেটো জমিদাৰী প্ৰথা এই জমিদাৰী প্ৰথাৰ ইনজাস্টিসৰ বিষয়ে কমপ্লেইন কৰিবলৈ আহিছিল and somebody had probably said speak to Gandhi আৰু বোধহয় কোনোবাই কৈছিল গান্ধীকে কোৱা এতিয়া আমি পালো যে সম্পাৰণৰ পেজেন্ট বিলাক শেয়াৰ ক্ৰপাৰ আছিল আৰু ৰাজকুমাৰ শুক্লা তেনেকুৱা এজন শেয়াৰ ক্ৰপাৰে আছিল ৰাজকুমাৰ শুক্লা ইলিটাৰেট আছিল অশিক্ষিত মানুহ আছিল কিন্তু হি খুব দৃঢ় মানুহ আছিল খুব তাৰ উইল তো তামনে বহুত বেছি ডিটাৰমাইন্ড আছিল হি কংগ্ৰেছ সেশনলৈ আহিছিল কিয় আহিছিল বুলি পালো আমি যে বিহাৰৰ যি ল্যান্ডলৰ্ড সিস্টেম সেই সিস্টেমৰ ইনজাস্টিসৰ বিষয়ে কমপ্লেইন কৰিবলৈ আহিছিল আৰু তেতিয়াই কোনোবাই কৈছিল যে তোমাৰ সেই কমপ্লেইনটো গান্ধীকে কোৱা আৰু সেই কাৰণে কি হৈছিল যে গান্ধী যেতিয়া মানে প্ৰসিডিং চলি আছিল তেতিয়া গান্ধীৰ আগত গৈ তাৰ নিজৰ পৰিচয় দি হে গান্ধী তাৰ ডিস্ট্ৰিক্ট ভিজিট কৰিবলৈ আহ্বান কৰিছিল Gandhi told Shukla he had an appointment in Kanpur. Gandhi Shukla কৈছিল যে তেওঁ Kanpur নামৰ ঠাইত এটা appointment আছে and was also committed to go to other parts of India. আৰু ইণ্ডিয়াৰ other parts বিলাকলৈ যাবলৈ তেওঁ কমিট কৰা আছে বা কথা দিয়া আছে Shukla accompanied him everywhere. Shukla তেওঁক জলৈকে গৈছিল তালৈকে accompany কৰিছিল গান্ধীয়ে কোনপৰলে গৈছিল আৰু ইণ্ডিয়া আদাৰ পাৰ্টস বিলাকলৈ গৈছিল আৰু তালৈকে শুক্লা তেওঁক ফলো কৰিছিল দেন গান্ধী ৰিটাৰ্নড টু হিজ আশ্ৰম নিয়াৰ আহমেদাবাদ তাৰ পাছতে গান্ধীয়ে আহমেদাবাদৰ ওচৰত থকা তেওঁ আশ্ৰমলৈ ৰিটাৰ্ন হৈছিল শুক্লা ফলোড হিম টু দা আশ্ৰম শুক্লাই তেওঁক আশ্ৰমলৈকে ফলো কৰিছিল ফৰ উইকস হি নেভাৰ লেফট গান্ধীৰ সাইডে কেইবাটাও উইক ধৰি হি কেতিয়াও গান্ধীৰ সাইড এৰি যোৱা নাছিল ফিক্স এ ডেট হি বেগড হি খুব মানে আৰ্নেষ্ট ৰিকুৱেষ্ট কৰিছিল কাকুতি কৰিছিল যে এটা ডেট ফিক্স কৰক আপুনি কেতিয়া তা মানে সম্পাৰণলৈ যাব আপুনি ফিক্স কৰক তিয়া আমি কি পালো যে গান্ধীয়ে শুক্লাক কৈছিল যে তেওঁ কানপুৰ আৰু কানপুৰ তেওঁ এপইন্টমেন্ট আছে আৰু ইণ্ডিয়াৰ আদাৰ পাৰ্টস বিলাকলৈ যাবলৈ তেওঁ কমিট কৰা আছে বা কথা দিয়া আছে শুক্লাই তেওঁ জলৈকে গৈছিল তালৈকে কোম্পানী কৰিছিল আৰু গান্ধীয়ে যেতিয়া আহমেদাবাদৰ ওচৰত থকা তেওঁ আশ্ৰমলৈ ৰিটাৰ্ন হৈছিল শুক্লাই তেওঁক আশ্ৰমলৈ ফলো কৰিছিল আৰু কেইবাটাও উইক ধৰি হে গান্ধীৰ সাইড এৰি যোৱা নাছিল আৰু সেই কাৰণে তাক কি বুলি কোৱা হৈছে দিহ মনৰ বুলি কোৱা হৈছে impressed by the sharecropper's tenacity and story Gandhi said impressed হৈছিল কিহৰ দ্বাৰা sharecropperজনৰ মানে
ৰাজকুমাৰ শুক্লাৰ দ্বাৰা ইমপ্ৰেছড হৈ যে তাৰ যেটো টেনাচিটি মানে হৈছে যেটো পাৰসিষ্টেন্স লাগি থাকিব পৰা যেটো মানসিকতা সহজে এৰি নিদিয়া যেটো মানসিকতা হে মানসিকতাৰ দ্বাৰা প্ৰভাৱিত হৈ এণ্ড ষ্টৰী আৰু হিজ লেণ্ডৰ সিস্টেমৰ ইনজাস্টিসৰ যেটো ষ্টৰী কৈছিল হে ষ্টৰী দ্বাৰা ইমপ্ৰেছড হৈ গান্ধী said I have to be in Calcutta on such and such a date যে মই এনেকুৱা কোনোবা এটা দিনতে কলকাতাত থাকিম come and meet me and take me from there তালৈ আহিবা মোক তাতে মিট কৰিবা আৰু মোক তাৰ পৰাই লৈ যাবা এতিয়া গান্ধীয়ে কনসেন্টেড দিছিল যে তেওঁ চম্পাৰণলৈ যাব months passed কেইবাটাও মাহ পাৰ হৈ গৈছিল Shukla was sitting on his haunches at the appointed spot in Calcutta when Gandhi arrived. The Shukla teo hunch mane jito amar thai ba bhori upper part he upper part opor body mane support loi bohi asil at the appointed spot in Calcutta nidishtor thait when Gandhi arrived jetia Gandhi tat ahi paisil he waited till Gandhi was free he Gandhi free hoar loike wait korisil Then the two of them boarded a train for the city of Patna in Bihar. Tar pasot teolok duijone Biharar Patna city loi jabole ekhon trainot board korisil ba uthisil. There Shukla led him to the house of a lawyer named Rajendra Prasad. Tat Shukla teok loi goisil এজন লয়াৰৰ ঘৰলে আৰু সেই লয়াৰজনৰ নাম আছিল ৰাজেন্দ্ৰ প্ৰসাদ who later became president of the Congress party যিজন পাছৰ কংগ্ৰেছ পাৰ্টিৰ প্ৰেসিডেন্ট হৈছিল এণ্ড অফ ইণ্ডিয়া আৰু তাৰ পাছত ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ প্ৰেসিডেন্ট হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ was out of town সেই সময়ত ৰাজেন্দ্ৰ প্ৰসাদ টাউনৰ বাহিৰত আছিল but The servants knew Shukla as a poor human, but servant bilake Shuklak janisil ejon poor human hisabe human mane hoise peasant ejon farmer hisabe janisil who pestered their master to help the indigo sharecroppers jijone hiotor master pester korisil ba bare request kori disturb korisil to help the indigo sharecroppers bilakok help koribole so they let him stay on the grounds So hihote teo groundot thakibole disil with his companion Gandhi tar hongi Gandhir hoite home they took to be another peasant ja hihote an ejon peasant hisabe dhori loisil but Gandhi was not permitted to draw water from the well but Gandhi well pra water draw koribole permit dia nasil lest some drops from his bucket pollute the entire source kizani ba bucketor pora pori jua Ketaman drop entire source to pollute kori pelabo. How did they know that he was not an untouchable? Kene koinu hihote janibo je teo ejon untouchable person ejon auspicious manu nasil. Etia ki hol ki palu ami je Shuklai Gandhik Rajendra Prasad namor ejon lawyeror ghole loi গৈছিল আৰু Rajendra Prasad কোন আছিল তেওঁ পাছত কংগ্ৰেছ পাৰ্টিৰ প্ৰেসিডেন্ট হৈছিল আৰু ইণ্ডিয়াৰ প্ৰেসিডেন্ট হৈছিল আৰু সেই সময়ত কৈছিল ৰাজেন্দ্ৰ প্ৰসাদ টাউনৰ বাহিৰত আছিল বাট সাৰ্ভেন্ট বিলাকে শুক্লাক আগৰ পৰা চিনি পাইছিল এজন পোৰ হিউমেন হিচাপে যিজনে ইণ্ডিগো শেয়াৰ ক্ৰপাৰ বিলাকক হেল্প কৰিবলৈ হিহতৰ মাষ্টাৰক হগহনাই ডিস্টাৰ্ব কৰিছিল ৰিকুৱেষ্ট কৰি তামানে ডিস্টাৰ্ব কৰিছিল সো হিহতে গান্ধী তাৰ লগত যোৱা কাৰণে Gandhi ko hihote anejon peasant hisabe dhori loi groundot thakibole disil aru hihote Gandhi wellor pra water draw koribole hihote permit kora nasil ba anumoti dia nasil karon hihote bhoy korisil je bucketor pora pori jua kisuman drop entire source toke panir gute utso toke ba nad well mane hose nador gute utso toke ki jani ba pollute kori pelabo je hihote no kene koi janibo je teo ejon untouchable person nasil je teo ejon gnostic brahman asil he kotha to he servant bilake no kene koi janibo aru hihote Gandhik another peasant hisabe dhori loisil karon Gandhi eta loi Shuklar hoite goisil আৰু শুক্লা কিহতে এজন পোৰ হিউমেন হিচাপে জানিছিল Gandhi decided to go first to Muzaffarpur
গান্ধীয়ে ফাৰ্ষ্ট মুজাফৰপুৰলৈ যোৱা ডিসাইড কৰিছিল হুইচ ওয়াজ এন ৰোড টু চম্পাৰণ যিডোখৰ চম্পাৰণলৈ যোৱা এন ৰোড মানে হৈছে অন দা ৱেতে আছিল To obtain more complete information about conditions, then Shukla was capable of imparting. That to obtain more complete information, aru complete information paboloi about conditions. He condition bhar bikhoye core condition, the samparnor jito prevailing condition, borti thoka jito poristiti, he poristiti bikhoye janibole, then Shukla was capable of imparting. Shukla impart koribole ba janabole capable huat koi. আমি আগতে পাইছিলো যে শুক্লা এজন ইলিটাইট পারসন আছিল সো শুক্লা জিমানখিনি জনাবলে কেপেবল হৈছিল তাতকৈ আৰু বেছি কমপ্লিট ইনফৰমেশন পাবৰ কাৰণে সম্পূৰ্ণ যেটো প্ৰিভেইলিং কন্ডিশন সেই কন্ডিশনৰ বিষয়ে গান্ধীয়ে মুজাফৰপুৰলৈ যোৱা ডিসাইড কৰিছিল কাৰণ তেওঁ আগে পাইছো আমি আগৰ পেৰেগ্ৰাফত যে তেওঁ ৰাজেন্দ্ৰ প্ৰসাদক তাত মিট কৰিব নোৱাৰিলে He accordingly sent a telegram to Professor J.B. Kripalani সেইমতে তেওঁ প্ৰফেসৰ জেবি কৃপলানীলৈ এখন টেলিগ্ৰাম সেন্ড কৰিল অফ দা আৰ্টছ কলেজ ইন মুজাফৰপুৰ যিজন মুজাফৰপুৰ আৰ্টছ কলেজৰ প্ৰফেসৰ আছিল হোম হি হ্যাড সিন এ টেগৰ শান্তিনিকেতন স্কুল যাক তেওঁ টেগৰৰ শান্তিনিকেতন স্কুলত দেখিছিল দা ট্ৰেইন এৰাইভড এট মিডনাইট 15 এপ্ৰিল 1917 ট্ৰেইনখন 15 এপ্ৰিল 1917 or 15 April or midnight at ahita paisil. Kripalani was waiting at the station with a large body of students. Kripalani that students at a large body loi wait kori asil. Gandhi stayed there for 2 days in the home of Professor Melkani. Gandhi that 2 days stay korsil Professor Melkani ghorot a teacher in a government school. Or Professor Melkani asil government school or as a teacher. It was an extraordinary thing in those days. He din bilakot etu eta extraordinary thing asil. Gandhi comment disil for a government professor to harbor a man like me. Ejon government professor karone mur dore ejon manuhok ashoy dia to harbor kora mane shelter dia ba ashoy dia. In smaller localities, তাৰ কাৰণটো কৈছে যে smaller locality বিলাকত যিবিলাক সৰু সৰু ঠাই আছিল সেই ঠাই বিলাকত the Indians were afraid Indian বিলাকে ভয় কৰিছিল to show sympathy for advocates of home rule যে home ruleৰ যিবিলাক সাপোৰ্টাৰ যিবিলাক এডভোকেট আছিল home rule মানে হৈছে সহাখনৰ যিবিলাক সাপোৰ্টাৰ আছিল সেই সাপোৰ্টাৰ বিলাকক sympathy show কৰিবলৈ ভয় কৰিছিল কিয় কৰিছিল কাৰণ সেই সময়ত ইণ্ডিয়াত শাসন কৰি আছিল ব্ৰিটিছে সব ব্ৰিটিছৰ বিৰুদ্ধে যোৱা মানে পানিশমেন্ট পোৱা হ'ব গটিকে এজন গভৰ্নমেন্ট প্ৰফেসৰ হৈ যেতিয়া প্ৰফেসৰ মেলকানিয়ে তেওঁ 2 ডেজ থাকিবলৈ দিছিল সেই কথাটো গান্ধীয়ে এক্সট্ৰা অৰ্ডিনাৰী থিং হিচাপে সেই দিনবিলাকত তেনে ধৰণে গান্ধীয়ে এক্সট্ৰা অৰ্ডিনাৰী থিং হিচাপে ডেসক্ৰাইব কৰিছে আমি এতিয়া কি পালো ইয়াত যে গান্ধীয়ে ফাৰ্ষ্ট মুজাফৰপুৰলৈ যোৱা ডিসাইড কৰিল আৰু মুজাফৰপুৰ আছিলে এন ৰোড টু চম্পাৰণ যাতে চম্পাৰণৰ প্ৰিভেইলিং কন্ডিশনৰ বিষয়ে পৰিস্থিতিৰ বিষয়ে শুক্লাই তেওঁক যিমান দূৰ জনাবলৈ কেপেবল হৈছিল তাতকৈ যাতে আৰু বেছি কমপ্লিট ইনফৰমেশন তেওঁ পাব পাৰে সো তেওঁ প্ৰফেসৰ জেবি কৃপলানীলৈ টেলিগ্ৰাম সেন্ড কৰিল প্ৰফেসৰ জেবি কৃপলানী আছিল মুজাফৰপুৰ আৰ্টছ কলেজৰ প্ৰফেসৰ আৰু তেওঁক গান্ধীয়ে টেগৰৰ শান্তিনিকেতন টেগৰ মানে ৰবীন্দ্ৰনাথ টেগৰৰ শান্তিনিকেতন স্কুলত দেখিছিল আৰু ট্ৰেইনখন 1917 ৰ 15 এপ্ৰিলত তাত গৈ পাইছিল আৰু কৃপলানীয়ে ষ্টুডেন্টৰ এটা লাৰ্জ বডি লৈ তেওঁক ওয়েলকাম কৰিছিল তাৰ পাছত প্ৰফেসৰ মেলকানি যিজন এজন গভৰ্নমেন্ট স্কুলৰ টিচাৰ আছিল সেই টিচাৰজনৰ ঘৰত গান্ধীয়ে 2 ডেজ ষ্টে কৰিছিল আৰু প্ৰফেসৰ মেলকানিয়ে যে তেওঁক থাকিব দিছিল তেওঁক যে আশ্ৰয় দিছিল এই কথাটো গান্ধীয়ে এক্সট্ৰা অৰ্ডিনাৰী থিং হিচাপে ডেসক্ৰাইব কৰিছে কিয় কৰিছে কাৰণ স্মলাৰ লোকেলিটি বিলাকত ইণ্ডিয়ান বিলাকে হোম ৰুল বা স্বশাসনৰ যিবিলাক সাপোৰ্টাৰ আছিল সমৰ্থক আছিল সেইবিলাকক sympathy দেখুৱাবলৈ বুলি ভয় কৰিছিল কাৰণ দেখুৱা মানে sympathy দেখুৱা মানে ব্ৰিটিছৰ ৰুখত পৰা The news of Gandhi's advent and of the nature of his mission Gandhi আগমনৰ advent মানে হৈছে arrivalৰ সেই নিউজটো and of the nature of his mission আৰু তেওঁ মিশনৰ তেওঁ যেটো উদ্দেশ্য লৈ তেওঁ তালৈ গৈছিল
সেই নেচাৰটো কি আছিল যে শ্বেয়াৰ ক্ৰপাৰবিলাকৰ ওপৰত হৈ থকা যে ইনজাষ্টিছ সেই ইনজাষ্টিছৰ বিষয়ে তেওঁ ইনভেষ্টিগেট কৰিবলৈ গৈছিল সেই মিছনৰ নেচাৰটো কৈছিলে স্প্ৰেড কুইকলি থ্ৰু মুজাফৰপুৰ এণ্ড টু চম্পাৰণ যে মুজাফৰপুৰৰ পৰা চম্পাৰণলৈকে কুইকলি স্প্ৰেড হৈ পৰিছিল Sharecroppers from Champaran began arriving on foot. Champaranor পৰা sharecropper বিলাকে তাত on foot খুজকাহি আহিবলৈ আৰম্ভ কৰিছিল and by conveyance আৰু ভেহিকুলৰ দ্বাৰা বা যান বাহনৰ দ্বাৰা to see their champion সিহঁতৰ লিডাৰজনক সিহঁতৰ নেতাজনক চাবলৈ মুজাফৰপুৰ লয়াৰ্ছ কল্ডন গান্ধী মুজাফৰপুৰ লয়াৰবিলাকে গান্ধীক দেখা কৰিছিল to brief him তেওঁক ডিটেইলড ইনফৰমেশন দিবলে ব্রিফ করা মানে ডিটেইলড ইনফরমেশন দিয়া ডিটেইল ইনফরমেশন মানে হেসে ল্যান্ডলর্ড সিস্টেমৰ বিষয়ে ডিটেইল ইনফরমেশন দিবলে তেওঁক দেখা কৰিছিল তে ফ্ৰিকুৱেন্টলি ৰিপ্ৰেজেন্টেড প্ৰেজেন্ট গ্ৰুপস ইন কোৰ্ট হিহতে ফ্ৰিকুৱেন্টলি হঘনাই প্ৰেজেন্ট গ্ৰুপ বিলাকক কোৰ্টত ৰিপ্ৰেজেন্ট কৰিছিল তে টল্ড হিম এবাউট देयर কেसेस হিহতে তেওঁ হিহতৰ কেছৰ বিষয়ে কৈছিল এণ্ড ৰিপৰ্টেড দা সাইজ অফ देयर ফি আৰু হিহতে তাৰ বিনিময়ত হিহতে কিমান পৰিমাণৰ ফি লৈছিল তাৰ সাইজৰ বিষয়ে তেওঁক ৰিপৰ্ট কৰিছিল তেওঁক জনাইছিল কাৰণ হিহতে আমি জানো যে গান্ধী নিজে এজন লয়াৰ আছিল সো হিহতে এটো ডাউট কৰিছিল কি জানিবা গান্ধীয়ে এতিয়া হে শেয়াৰ ক্ৰপাৰ বিলাকৰ হৈ তেওঁ কি জানিবা তেওঁ তাত কেছ খেলিব আহিছে সো মুজাফৰপুৰ লয়াৰ বিলাকে যে তেওঁ ডিটেইলড ইনফৰমেশন বিলাক দিছিল যে হিহতে কেনেকুৱা কেছ বিলাক প্ৰেজেন্ট বিলাকৰ হৈ কোৰ্টত ৰিপ্ৰেজেন্ট কৰে তাৰ বিষয়ে জনাইছিল আৰু তাৰ বিনিময়ত হিহতে কিমান পৰিমাণৰ ফিজ লয় তাৰ বিষয়ে জনাইছিল Gandhi sided the lawyers for collecting big fee from the sharecroppers. Gandhiয়ে lawyer বিলাকক সাইড কৰা মানে গালি পৰিছিল sharecropper বিলাকৰ পৰা big fee collect কৰা কাৰণে he said I have come to the conclusion that মই এটো কনক্লুজনলৈ আহিছো যে we should stop going to law courts যে আমি law courtলৈ যোৱাটো ষ্টপ কৰা উচিত taking such cases to the courts does a little good যে এনেকুৱা কেছ বিলাক কোৰ্টলৈ নিয়াটোৱে অলপো ভাল নকৰে খুব কম হে তাৰমানে ভাল কৰে where the peasants are so crushed and fear stricken peasants বিলাক যত ইমান বেছি crushed মানে মন বিলাক ভাগি গৈছে and fear stricken আৰু হিহত ভয়ত আক্ৰান্ত হৈছে law courts are useless তেনে ক্ষেত্ৰত law court বিলাক useless the real relief for them is to be free from fear হিহতৰ কাৰণে প্ৰকৃত সকাহটো হৈছে real relief টো হৈছে to be free from fear ভয়ৰ পৰা মুক্ত হোৱাটো এতিয়া আমি ইয়াত পালো গান্ধীয়ে লয়াৰ বিলাকক sharecropper বিলাকৰ পৰা বিগ ফি কালেক্ট কৰাৰ কাৰণে গালি পাৰিছিল তেওঁ হিহতক কলে যে এনেকুৱা সৰু কেছ বিলাক কোৰ্টলৈ নিয়াটোৱে প্ৰেজেন্ট বিলাকৰ খুব কম হে উপকাৰ কৰে হিহতৰ কাৰণে হেবিলাক খুব কম হে ইউজফুল হয় যে প্ৰেজেন্টস বিলাকৰ মন বিলাক যেহেতু শূন্য হৈ গৈছে আৰু হিহত খুব ভয়ত আক্ৰান্ত হৈছে যে হিহতে নিজৰ অধিকাৰৰ কাৰণে হিহতে নিজৰ ন্যায়ৰ কাৰণে হিহতে মাতিব নোৱাৰে হিহত ভয়ত আক্ৰান্ত হৈছে হিহতৰ মন বিলাক ভাগি গৈছে তেনে ক্ষেত্ৰত ল কোড বিলাক ইউজলেস হিবিলাক ইউজফুল নহয় হিহতৰ কাৰণে ৰিয়েল ৰিলিফটো হৈছে যে ভয়ৰ পৰা মুক্ত হোৱাটো নিজৰ অধিকাৰৰ কাৰণে মাতিব পৰাটোহে হিহতৰ কাৰণে প্ৰকৃত ৰিলিফ Most of the arable land in the Champaran district was divided into large states owned by Englishmen and worked by Indian tenants. যে Champaran ডিস্ট্ৰিক্টৰ বেছিভাগ খেতিৰ উপযোগী মাটিৰে arable land মানে হৈছে land fit for plowing নাইবা fit for cultivation যে সেই কাল্টিভেশন কৰাৰ কাৰণে উপযুক্ত যিবিলাক মাটি সেই মাটিবিলাক কি হৈছিল was divided into large states ডাঙৰ অঞ্চলত ডিভাইড কৰা আছিল owned by Englishmen যিবিলাকৰ ওনাৰ আছিল বা গৰাকী আছিল ইংলিশমেন বিলাক and worked by Indian tenants আৰু ইণ্ডিয়ান টেনেন্ট বিলাকে তাত কাম কৰিছিল the chief commercial crop was indigo the chief commercial crop bit আছিল indigo যে বাণিজ্যিক উদ্দেশ্যত commercial purpose-ত যিবিধ শস্য কৰা হৈছিল হেবিট আছিল indigo The landlords compelled all tenants landlord bilake compel কৰিছিল বা বাধ্য কৰিছিল সকলো tenantকে to plant 320 or 15% of their holdings with indigo যে হিহতৰ
অধিকাৰ থকা 320 or 15% মাটি তাৰমানে 20% মাটি যদি দিয়া হৈছিল তাৰ 15%তে ইণ্ডিগো কৰিবলৈ বাধ্য কৰিছিল and surrender the entire indigo harvest as rent আৰু entire indigo harvest তাৰমানে যিখিনি প্ৰডাক্ট হৈছিল হে entire production খিনি rent হিচাপে সাৰেন্ডাৰ কৰিব লগা হৈছিল this was done by long term contract এটো এটা long term contractত কৰা হৈছিল কি পালো স্বামী যে এতিয়া যেটো ইনজাস্টিস ল্যান্ডলৰ্ড সিস্টেমৰ হে ইনজাস্টিস তো কি আছিল এজন ল্যান্ডলৰ্ডে এজন পিজেন্টক যদি 20% মাটি দিছিল হে 20% মাটিৰে 15%তে ইণ্ডিগো কৰিবলৈ বাধ্য কৰিছিল আৰু এন্টায়াৰ ইণ্ডিগো প্ৰডাকশন ৰেন্ট হিচাপে সাৰেন্ডাৰ কৰিব লগা হৈছিল ল্যান্ডলৰ্ড জনক ৰেন্ট হিচাপে দি দিব লগা হৈছিল আৰু এটো এটা লং টাৰ্ম কন্ট্ৰাক্টত কৰি থকা হৈছিল হেয়াই হৈছে বিহাৰৰ যি ল্যান্ডলৰ্ড সিস্টেম হে ল্যান্ডলৰ্ড সিস্টেমৰ ইনজাস্টিস আৰু তাৰ জাস্টিস বিচাৰিয়ে এজে ৰাজকুমাৰ শুক্লা হে এনুৱেল কনভেনশন যিখন কনভেনশন লখনৌত হৈছিল তালৈ গৈছিল প্ৰেজেন্টলি দা ল্যান্ডলৰ্ডছ লাৰ্নড ডেট ল্যান্ডলৰ্ড বিলাকে জানিল যে জাৰ্মানী হে ডেভেলপ সিনথেটিক ইণ্ডিগো জাৰ্মানীয়ে সিনথেটিক ইণ্ডিগো ডেভেলপ কৰিছে জাৰ্মানী নামৰ কান্ট্ৰিখনে আৰ্টিফিশিয়ালি সিনথেটিক ইণ্ডিগো মানে আৰ্টিফিশিয়ালি প্ৰডাক্ট কৰা কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰা ইণ্ডিগো ডেভেলপ কৰিছে আগতে আমি পালো যে নেচাৰেলি প্ৰডাক্ট হৈ আছিল তাক হে শস্যবিধ কৰা হৈছিল আৰু তাৰ পাছত প্ৰসেস কৰি কালাৰটো উলিওৱা হৈছিল আৰু এতিয়া আৰ্টিফিশিয়ালি প্ৰডাক্ট কৰিছে কোনে কৰিছে বুলি পালো আমি জাৰ্মানী নামৰ কান্ট্ৰিখনে they are upon obtained agreements from the sharecroppers hihote he karone sharecropper bilakor pora agreement obtain korile to pay them compensation hihota compensation pay koribole khoti puron dibole for being released from the 15% arrangement 15% arrangement or pra release kori dibole etia ki hol chua যে জার্মানি নামৰ কান্ট্ৰিখনে যেতিয়া সিনথেটিক ইণ্ডিগো ডেভেলপ কৰিলে তেতিয়া কি হল তেতিয়া মাৰ্কেটত এই কালাৰটো এভেইলেবল হৈ গল আৰু এভেইলেবল হৈ যোৱাৰ কাৰণে ল্যান্ডলৰ্ড বিলাকৰ বাবে হেতু এটা প্ৰফিটেবল বিজনেস হয় নাথাকে আমি পাইছিলো যেহেতু ইণ্ডিগো কমাৰ্শিয়াল পাৰপাসতহে কৰা হৈছিল সো হেয়াৰ বাবে হিহতৰ কাৰণে হেয়া profitable business হয় নাথাকিল সো হিহতে কি কৰিলে ওয়ান টাইমৰ কাৰণে হলে হিহতে প্ৰফিট আদায় কৰিবলে শেয়াৰ ক্ৰপাৰ বিলাকক তাৰ পৰা ৰিলিজ কৰি দিম বুলি কলে আৰু তাৰ বিনিময়ত হিহতক কম্পেনসেশন দিবলে কলে আৰু 15% এৰেঞ্জমেন্টৰ পৰা যদি ৰিলিজ কৰি দিয়া হয় তেতিয়া হিহতক মানে ৰিলিজ কৰি দিবলে হিহতক কম্পেনসেশন বা ক্ষতিপূৰণ দিব লাগিব বুলি কলে এতিয়া আমি পালো যে সেই এজন ল্যান্ডলৰ্ডে যদি এজন পিজেন্টক 20% মাটি খেতি কৰিবলৈ দিছিল হে 20% মাটিৰে 15% তে ইণ্ডিগো কৰিব লগা হৈছিল আৰু এন্টায়াৰ ইণ্ডিগো হাৰভেষ্ট ৰেন্ট হিচাপে সাৰেন্ডাৰ কৰিব লগা হৈছিল সো হিহতে খাবৰ কাৰণে হিহতে 5% মাটিৰ প্ৰডাকশনটো হে পাইছিল আৰু এতিয়া পিজেন্ট বিলাকক কোৱা হল যে যেতিয়া ল্যান্ডলৰ্ড বিলাকে গম পালে জাৰ্মানী সিনথেটিক ইণ্ডিগো ডেভেলপ কৰিছে তেতিয়া পিজেন্ট বিলাকক হিহতে কি কলে যে 15% এৰেঞ্জমেন্টৰ পৰা আমি তোমালোকক ৰিলিজ কৰি দিম কিন্তু তাৰ বিনিময় তোমালোকে আমাক কম্পেনসেশন বা ক্ষতিপূৰণ দিব লাগিব যেহেতু হিহতৰ কাৰণে হেতু এটা প্ৰফিটেবল বিজনেস হয় নাথাকিল The sharecropping arrangement was irksome to the peasants. Sharecropping arrangement to peasant bilakor karone irksome asil ba amonidayak asil and many signed willingly. Aru bohute willingly signed korisil. Tamane issakito bhabe compensation dibo aru release hobo tar babe sign korisil. Those who resisted, jibilake resist koril, engaged the lawyers. Hibilake lawyer engaged koril. The landlords hired thugs. Aru landlord থাক বা গুন্ডা হায়ার করি বা ভাড়া করি আনি Meanwhile, the information about synthetic indigo reached the illiterate peasants. ইতিমধ্যে illiterate peasant বিলাকৰ কানত গৈ পৰিল synthetic indigo
কথা ইণ্ডিগোৰ বিষয়ে সিহঁতে জানিব পাৰিলে হু হেড সাইনড যিবিলাকে সাইন কৰিল এণ্ড দে ৱান্টেড দেয়াৰ মানি বেক আৰু সিহঁতে সিহঁতৰ মানি ঘূৰাই বিচাৰিল যে পুনৰবাৰ সিহঁতে গম পালে যে সিহঁতক লেণ্ডলৰ্ডবিলাকে প্ৰবঞ্চনা কৰি পুনৰ সিহঁতৰ পৰা পইচা আদায় কৰিলে এই কথাটো যেতিয়া সিহঁতে ৰিয়েলাইজ কৰিব পাৰিলে তেতিয়া সিহঁতে সিহঁতৰ মানি ঘূৰাই বিচাৰিল At this point, Gandhi arrived in Champaran. আৰু এইখিনি সময়তে গান্ধী চম্পাৰণ গৈ পাইছিল